ইমানে দাম বঢ়াই দিছে জ্বৰৰ দৰৱলৈকে আনিব পৰা নাই আমি যদি জীয়াই নাথাকো আপোনালোকক ভোট কোনে দিব যদি মাহত আমি 5000 6000 টকা স্যালাৰি পাওঁ সেইটো দি কিনে কি আমি দৰৱ কিনি খাব পাৰো ইমানকে দৰৱৰ দাম বঢ়াইছে কৰ পৰা পাম আমি পইচা এক্সট্ৰাকে যে ইমানকে এক্সট্ৰাকে পইচা আমাৰ পৰা লৈছে ঔষধৰ মূল্য বৃদ্ধিক লৈ বিজেপি চৰকাৰক উভতি ধৰিলে এগৰাকী মহিলাই মোদী চৰকাৰক 10টা মুকলি প্ৰশ্ন এগৰাকী মহিলাৰ আমি এতিয়া কেনেকৈ জীয়াই থাকিম 5000 টকা দৰমহাৰে আমি ঔষধে কিনিম নে ঘৰ চলাম আমি দৰৱ কেনেকৈ কিনিম বেলেগ বস্তুৰ দাম বঢ়াই থাকক দৰৱৰ দাম কিয় বঢ়াইছে আমি জীয়াই থাকিব নালাগে নেকি আমি জীয়াই নাথাকিলে আপোনালোকক কোনে ভোট দিব সকলো বস্তুৰ দাম বাঢ়িলে কিবাকৈ মেনেজ কৰি জীয়াই থাকিম কিন্তু দৰৱৰ দাম বাঢ়িলে কেনেকৈ জীয়াই থাকিম আমি সাধাৰণ জনতাই এক্সট্ৰা ইনকাম কৰোঁ বুলি ভাবে নেকি সকলো মানুহৰে একে ইনকাম নাথাকে সকলোৰে হাতত টকা নাথাকে আপোনালোকে কিয় সাধাৰণ ৰাইজৰ কথা নাভাবে কি ভাবি দাম বঢ়ালে উত্তৰ দিয়ক বিজেপি চৰকাৰে কৰ পৰা দৰৱ কিনিম হাস্পতালৰ খৰচ কেনেকৈ দিম আমাক হাৰাশাস্তি কৰি যি মন যায় কৰি আছে আপোনালোকে এয়া হৈছে এগৰাকী সচেতন মহিলাৰ খুব চৰকাৰক লৈ শুনোৱা হওক কি কৈছে এগৰাকী সচেতন মহিলাই মই এতিয়া ৰিলছটো বনোৱাৰ পাছত মোক কোনোবাই কৈছে আজিকালি চৰকাৰে হেনো কম দামৰ দৰৱৰ দোকান খুলিছে হেতু দৰৱ মই আনি কিনে খাই চাইছিলো হেতু পাৱাৰ নাই যে এটুত পাৱাৰ আছে এটুৰ পৰা মই সুস্থ হম মোৰ গোল্ড ব্লাডাৰ হৈ আছে মোৰ 5 কিছিমৰ দৰৱ লাগে 5 কিছিমৰ ভিতৰত মই এতিয়া এটুৱে খাও গুটেইখিনি কিনাৰ মোৰ হে সামৰ্থ্য নাই হা আপোনালোকে কি আম নাগৰিকৰ কথা নেভাবে আমি যে নিজৰ টকা পইচা আপোনালোকে যি কোনো বস্তু কয় আমি সব বস্তুৰ দাম দি খাইছো কিন্তু দৰৱৰ দামটো কিয় বঢ়াইছে আমি দৰৱ এটা জীয়াই থাকিব নোৱাৰো আমি যদি জীয়াই নাথাকো আপোনালোকক ভোট কোনে দিব হা কি ভাবি কিনে আপোনালোকে দৰৱৰ দাম বঢ়াই দিলে চৰকাৰ নিজৰ কৰিব আছে নিজৰ কৰক না যেনেকে যি কৰিব আছে কৰক য'ত দাম বঢ়াব আছে বঢ়াওক সেইবোৰ আমি মেনেজ কৰি লম কিন্তু এইটোতো আমি মেনেজ কৰিব নোৱাৰো আমি আম নাগৰিক ক'ত যাম হস্পিটালত ইমান পইচা লয় ইয়াত ট্ৰিটমেন্ট নহয় ডিব্ৰুগড় যাব লাগে ডিব্ৰুগড়ত পইচা অকল পইচাৰ খনি পইচা দে তেতিয়াহে ভাল হবি তাৰ পাছত এনেকুৱা দৰৱৰ দাম বাঢ়িলে আমি দৰৱ ক'ৰ পৰা কিনিম হস্পিটালৰ পইচা ক'ৰ পৰা দিম কি কৰিম হে গোল্ড ব্লাডাৰলৈ ভুগি আছো এইটো দৰৱলৈকে জীয়াই থাকিব নোৱাৰো ইমানে দাম বঢ়াই দিছে জ্বৰৰ দৰৱলৈকে আনিব পৰা নাই কি বুলি ভাবিছে এক্সট্ৰা ইনকাম কৰিছে নেকি এক্সট্ৰা পইচা আছে নেকি সবকে একে ভাবিছে নেকি সব একে নহয় তো আমাৰ নিচিনা মানুহ ঘৰত আহি চাব আহিব সবফালে খবৰ ল'ব যে আমি দৰৱ কেনেকে কিনিম কেনেকে খাম কেনেকে জীয়াই থাকিম যি মন যায় তাকে কৰি আছে আপোনালোকে ভোট লাগে চৰকাৰে মেডিচিনৰ দাম বঢ়াই দিছে এটো 296 হৈ গৈছে এটো দাম আছিল 230 তাৰ পাছত 250 আনিছো ৰেভলেট আইটি এটো এৰা জীয়াই থাকিব নোৱাৰো এনেকা বেয়া অৱস্থা মানুহে বেমাৰ হয় আমাৰ নিচিনা যিখিনি মিডল ক্লাস ফ্যামিলি তেওঁলোকে কোপা কিনিব যদি মাহত আমি 5000 6000 টকা স্যালাৰি পাওঁ হেতু দি কিনে কি আমি দৰৱ কিনি খাব পাৰো ইমানকে দৰৱৰ দাম বঢ়াইছে এটো কোনটো চৰকাৰে বঢ়াইছে কোনে বঢ়াইছে কিয় বঢ়াইছে আমি কোপা খাম আমি যদি দৰৱে নেখাও আমি যদি জীয়াই নাথাকো ভোট কৰ পৰা দিম আপোনালোকক হা কালি পুৰখিপা জ্বৰ এনেকা শৰীৰত লৈ কিনে একদম শৰীৰখন নাই চলা জ্বৰৰ দৰৱ এটো আনি কিনে জ্বৰৰ দৰৱ আনিবলৈ পইচা নহল আপোনালোকে দিব নেকি ইমানকে দাম বঢ়াইছে যে ইমান দিন সব বস্তু দাম বঢ়ালে কেতিয়া একো নকলো কিন্তু আমাৰ নিচিনা মানুহে এনেকা দৰৱৰ দাম বঢ়াই দিলে আমি তো খাই কিনে জীয়াই থাকিব নোৱাৰো আৰু দৰৱ নহলে এটো দৰৱ যদি ৰাতিপা নেখাও কোনোমতে জীয়াই থাকিব নোৱাৰে এটো দৰৱ লাগিব কি কাৰণে ইমান দাম বঢ়াইছে আকৌ আমাৰ পৰা ভোট লাগে আমি ভোট দিম হা কোনটো কাক জিকাম আমি কাৰ কাৰণে কৰিম আমাৰ তো কোনো এক্সট্ৰা ইনকাম নাই আমি তো এক্সট্ৰা ইনকাম নকৰো যি কাম কৰে যি স্যালাৰি পায় হেতু দি আমাৰ সংসাৰখন চলে কৰ পৰা পাম আমি পইচা এক্সট্ৰাকে যে ইমানকে এক্সট্ৰাকে পইচা আমাৰ পৰা লৈছে কি কাৰণে লৈছে আমাৰ কথাটো বুজক সব বস্তুৰ দাম বঢ়াক দৰৱ নিউজ ডেস্ক এনি টক্স ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ